দৰমহা ভালপোৱা সকলো দিব ভাইৰেল ফোন কলক লৈ তুলপাৰ লখিমপুৰ বিজেপি নেতা গহীন বৰাৰ গভীৰ প্ৰেম বনকৰা মহিলাৰ গভীৰ প্ৰেমত গহীন কথাতে কয় নহয় প্ৰেমত ঘূৰিছে ভূমণ্ডল প্ৰেমত ফুলিছে শতদল হয় কথা তেনেকুৱাই বিজেপি নেতা গহীন বৰা বনকৰা মহিলাৰ প্ৰেমত মতলীয়া হৈছে কিছুদিন পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মুখ্য কাৰ্যালয়ত নেতা কৰ্মীলৈ জনাইছিল বিশেষ আহ্বান সেই আহ্বান আছিল বদ অভ্যাস লিপ্ত থকাৰ সময়ত মোবাইল অফ ৰাখক কিন্তু দিলীপ শইকীয়াই জনোৱা এই আহ্বান এটা সপ্তাহ পাৰ নহওঁতেই নিৰ্দেশনা উলংঘা গহীন বৰাৰ প্ৰথমে শুনোৱাবলৈ লৈছো এটা কল ৰেকৰ্ডিং ইতিমধ্যে এই কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে পুনৰ এবাৰ আগবঢ়াইছো এই কল ৰেকৰ্ডিংটো শুনক বনকৰা মহিলাৰে সৈতে লখিমপুৰ জিলা বিজেপিৰ সম্পাদক গহীন বৰাই কি কথা পাতিছে কথা এটা হ'ল তোৰ মোৰ নম্বৰটো মানুহজনীক দি দিম হা তোৰ নম্বৰটো মানুহজনীক দি দিম মোৰ মানুহজনীক হা তোৰ কিবা জানে এনেই তোক কিবা কাম চাম সহায় কৰিবৰ কাৰণে ঘৰলৈ মাতিব পাৰে আৰু মোৰ নম্বৰ পৰা যেতিয়া তোক মাৰিব তই ছাৰ কওক কিবা এনেকে বুলি কবি হা তাৰপিছত তোক মই ধৰক সুধিছে তোৰ কথা মই এনেকে নয়নৰ মানুহজনী কেনেকুৱা দেখা শুনা ভাল বেয়া সকলো ভালেই আছে তইহে মোক বেয়া পোৱা তোক মই বহুত ভাল পাওঁ তই মোক তই ঠগিছ মোক এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়া গম পালিনে এতিয়া মানুহজনীয়ে যে তোৰ নম্বৰ বিচাৰে মই দি দিম হা এইদিনত আৰু মই মানুহজনী ঘৰলৈ যাব এইদিন এসপ্তাহৰ পিছত তেতিয়া মই ফ্ৰী থাকিম ঘৰত আহিব পাৰিম আৰু শুন মানুহজনী গৈ পেলাই আহিলে কালি আজি আহিলে তাৰপৰা আকৌ এসপ্তাহৰ পিছত আকৌ যাব তাৰপৰা মানুহজনীয়ে নম্বৰ বিচাৰিব দি দিম আৰু যদি মোৰ ঘৰত কাম কৰে তোক মই দৰমহা দি দিম ভালকৈ আৰু একো কাম নাই তাৰপিছত চাবি আৰু মৰম দি তোক সদায় কৰি দিম পইচা পাতিটো পুৰা মই মিলাই থাকিম দেই মনে বিশেষ ফোন কলৰ পুৰুষ কণ্ঠটো লখিমপুৰৰ বিজেপি নেতা গহীন বৰাৰ বুলি ছচিয়েল মিডিয়াত সৰব চৰ্চা চলিছে এটা সন্তানৰ পিতৃ হৈও কি নিকৃষ্ট মানসিকতাৰ বিজেপি নেতা এগৰাকী গহীন বৰা এগৰাকী মহিলাৰ অসহায় অৱস্থাৰ সুযোগ লৈ নিকৃষ্ট পন্থা লোৱা নেতাগৰাকীৰ ভাইৰেল কল ৰেকৰ্ডিং এতিয়া সকলোৰে হাতে হাতে গহীন বৰা হৈছে লখিমপুৰ বিজেপিৰ সম্পাদক লখিমপুৰৰ সাংসদৰ অতি ঘনিষ্ঠ গাভৰু জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিল এগৰাকী গহীন বৰা গহীন বৰাৰ কাণ্ডত এতিয়া লখিমপুৰ বিজেপিৰ ভিতৰ চৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ বিজেপি সাংসদৰ এগৰাকী আশিক ধন্য গহীন বৰা এই প্ৰসংগত সাংসদ প্ৰধান বৰাও নিশ্চুপ প্ৰধান বৰুৱাৰ ঘনিষ্ঠভাৱে গহীন বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই নেকি ৰাজ্যিক নেতৃত্বই উল্লেখ্য যে কেৱল অবৈধ সম্পৰ্কই নহয় প্ৰধান বৰুৱাৰ আশিক ধন্য এগৰাকী গহীন বৰাই অবৈধভাৱে গঢ়িছে সম্পত্তিৰ পাহাৰ গহীন বৰাৰ এনে কৰ্মকাণ্ডত এতিয়া লখিমপুৰৰ বিজেপি নেতাকৰ্মীও লজ্জিত হৈছে ইতিমধ্যে এই সন্দৰ্ভত কাৰণ দৰ্শাৰ জাননী জাৰি কৰা হৈছে লখিমপুৰ বিজেপিৰ তৰফৰ পৰা গহীন বৰালৈ সচেতন জনতাৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কিন্তু বিজেপি নেতা গহীন বৰাই এই অভিযোগ অস্বীকাৰ কৰি দাখিল কৰিছে এজাহাৰ এয়া মোৰ কণ্ঠ নহয় এয়া কেৱল ৰাজনৈতিক ষড়যন্ত্ৰ বুলিহে কৈছে গহীন বৰাই এইটো মোৰ নহয় এইটো 100% মোক বহুত মানুহে ফোন আহিছে আৰু মই নিজেও 2-4বাৰ শুনিছোঁ মোৰ বন্ধুবিলাকে যেতিয়া দিছে তেতিয়া মই শুনিছোঁ যে এইটো মোৰ নহয় সম্পূৰ্ণ এইটো মই ভাবিছোঁ এইটো আজিকালি যিটো ছিষ্টেম থাকে ভইচ লোকৰ ভইচটো মানে হেৰি কৰে যে তেনেকৈ আমাৰ মুখ্যমন্ত্ৰীৰ ভইচটো কোনোবা এজনে মিমি কৰি দিয়ে তেনেকৈ আগত তৰুণ গগৈ ভইচটো ছেম উলিয়ায় তেনেকৈ এটা মই ভাবিছোঁ ৰাজনীতিৰ ষড়যন্ত্ৰ বুলি মই আজিৰ ডেটত ভাবিছোঁ আৰু মই নিজকে অনুভৱ কৰিছোঁ মই মিছেছৰ লগতো পাতিছোঁ মিছেছেও চাইছে আৰু তেওঁ কৈছে যে এইটো সম্পূৰ্ণ তোমাৰ ৰাজনীতি তুমি যিহেতুকে আজি 20-21 বছৰ এই বিভিন্ন সমাজৰ লগত জড়িত আৰু আগন্তুক ইলেকশ্যনৰ কাৰণে যিহেতুকে মই অলপ ঘূৰি আছোঁ ৰাইজৰ মাজত এটা মোৰ আস্থা আছে আৰু এইটো হয়তো মই ভাবিছোঁ যে মোৰ যিসকল আমাৰ ৰঙানদী সমষ্টিত তেওঁলোকেও আশা কৰে তেওঁলোকৰে কোনোবা এক দুইজন হয়তো
এই কুকৰ্মৰ লগত জড়িত আছে বুলি মই অনুভৱ কৰোঁ। মানে দলীয় লোকে জড়িত আছে নেকি? দলীয় লোক বুলি নহয়, দলৰ হ'ব বুলি মই নকওঁ, কিন্তু এনেকুৱা ধৰণৰ ব্যক্তি আছে যি মোক অলপ ৰাজনীতিভাৱে সেৱা পৰিপূৰ্ণ কৰিবৰ কাৰণে ৰঙাদী সমষ্টিত যি মোৰ ৰাইজৰ মাজত এটা বৃহৎ এটা মোৰ ৰাইজৰ মাজত এটা অন্তৰত আছোঁ, সেই বস্তুটো মোক হয়তো ক'ৰবাত তেওঁলোকে শেষ কৰিবৰ কাৰণে, যিহেতুকে আগফালে ইলেকশ্যন আছে, তেনেকুৱা এটা তেওঁলোকে অনুভৱ কৰি তেনেকুৱা ধৰণৰ এটা মই অনুভৱ কৰিছোঁ। আৰু মোৰ যি বন্ধু বান্ধৱীসকলে যি মোক ফোন কৰিছে তেওঁলোকেও কৈছে আপুনি চিন্তা কৰিব নালাগে, এইটো আপোনাৰ ভইচ নহয় আৰু এইটো আপোনাক এটা যে মেকিং কৰিছে আমিও বুজি পাওঁ। গতিকে এইখিনি মই ভাবোঁ তাৰ কাৰণে মই আইনৰ সহায় লৈছোঁ। আৰু যিকেইজন বা যিকেইটা মানে ফেচবুকেই হওক বিভিন্ন ধৰণে যিটো প্ৰচাৰ চলাইছে, এই প্ৰচাৰ চলোৱাৰ ব্যৱস্থাৰ ওপৰত মই আইনী ব্যৱস্থা ল'বৰ কাৰণে আজি আমাৰ দলুহা টাউন লৈ আহিছোঁ আৰু ইয়াত মই এজাহাৰ দিছোঁ আৰু মই কেছটো ৰেজিষ্টাৰ কৰিব দিছোঁ। আইনে সম্পূৰ্ণ ব্যৱস্থা কৰিব। উল্লেখ্য যে গোচৰটোৰে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিব বিচৰা এইজন বিজেপি নেতাৰ কেলেংকাৰীৰ কথা কৈ শেষেই কৰিব নোৱাৰি। আঁচনিৰ ধনৰ পৰা ব্যক্তিগত জীৱনলৈকে সকলোতে চৰম বিশৃংখল এগৰাকী নেতাৰ প্ৰকৃত চৰিত্ৰ ৰাইজৰ আগত দাঙি ধৰাৰ দায়িত্ব আমাৰ। আমিও প্ৰত্যাহ্বান জনাইছোঁ, প্ৰয়োজনত তদন্ত হওক, ফৰেঞ্চিকলৈ পঠোৱা হওক কল ৰেকৰ্ডিং। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।